গায়ন বায়নার আৰম্ভণিতে এই যে শ্লোকটি গায় সেই শ্লোকটি গাবৰ কাৰণে আহ্বান জনাইছোঁ। পদকমলে জেসা প্রিয় গুণ কথনে নবরক্তার সজ্ঞা জেসা শ্রীকৃষ্ণ লীলা ললিতা গুণ কথনে সদর নৈভ করল হে ধিকাম ধিকাম ধিগতাম কথয়প্রিয়তাম ইতি কীর্তনশ্রু মৃদঙ্গ হেরা রাম রাম না 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 অর্থাৎ ৰাগগুৰি টানানানা যদিও জগদত্তই টানানানা বুলি কোৱা নাই এই বা ৰাম বুলি কৈছে আচলতে সেইটো গুৰি হ'ল টানানানা ৰাগ। আত্মন শব্দৰ পৰা পালিত প্ৰাকৃত হৈ আত্মা হৈছে, আত্মাৰ পৰা আত্মা হৈছে, আত্মাৰ পৰা আহি আত্মা হৈছে, আত্মাৰ পৰা আহি তা হৈছে। অৰ্থাৎ তা না 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 আত্মাৰ বিনাশ নাই নাই নাই। আমি এই শ্লোকটোৰ যোগেদি আচলতে সেইটো প্ৰমাণ কৰিব খুজিছোঁ যে দেহটোৰ পতন আছে কিন্তু আত্মাৰ পতন নাই। ভাওনাৰ আৰম্ভণিতে গায়ন বায়নৰ শ্লোকটিৰ যোগেদি আমাক সেই শিক্ষা দিয়া হৈছে আত্মাৰ কেতিয়াও পতন হ'ব নোৱাৰে। পৰস্পৰে প্ৰতিখন আত্মাই ইখন আত্মাক সন্মান জনাটোৱেই হৈছে আমাৰ নৈতিক ধৰ্ম আৰু তাকেই আমাক গায়ন বায়নৰ যোগেদি সেই শিক্ষা প্ৰদান কৰিছে।